জনজাতিকৰণক বিৰোধিতা কৰি BTCৰ কুকুৰাঝাৰত যি উত্তপ্ত পৰিস্থিতি হল BTCৰ সচিবালয়ক যি লণ্ডভণ্ড কৰিলে ইয়াক এক অগণতান্ত্ৰিক আখ্যাত আৰু লগতে ইয়াৰ জড়িত কোন আছিল কিয় এনেকৈ BTCৰ যি সচিবালয় লণ্ডভণ্ড কৰিবলৈ পালে এক লৈ এক অনুষ্ঠানৰ ভিডিও আপোনালোকৰ মাজলৈ লৈ আনিছো প্ৰতিবেদনৰ কথা কৈছো প্ৰতিবেদন দাখিল হল অন্তিম দিনা অন্তিম মুহূৰ্তত আৰু কোনো সুযোগ নাপালে কিন্তু এই ক্ষেত্ৰত আলোচনাৰ বাবে এটো তেওঁলোকৰ কৌশল চাওক কিবা এটা বিষয়ৰ ওপৰত যদি তেখেতলোকৰ সদিচ্ছা থাকিলেহেঁতেন তেতিয়া হলে তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্য কেতিয়াও নকৰিলেহেঁতেন তেওঁলোকৰ যি কাৰ্য তাৰ পৰা এটাই প্ৰতীয়মান হৈছে যে তেওঁলোকৰ সদিচ্ছাৰ অভাৱ হৈছে যাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যৰ পিছত লুকাবলগীয়া এটা স্থিতি তেওঁলোকে নিজে তৈয়াৰ কৰি লৈছে এতিয়া চাওক আজি আপোনাৰ এই বিষয়টোক লৈ আপুনি আজি যিটো টক শ্ব' পাতিছে তালৈ বিজেপিৰ যোনজন বিধায়ক তেখেতে কিন্তু নাহিলে কিয় নাহিলে সেই কথাটো অসমবাসীৰ ৰাইজে নিশ্চয় চাব যেতিয়া যেতিয়া এনেকুৱা কিছুমান পৰিস্থিতিৰ সৃষ্টি হয় যিবোৰ বিজেপিয়ে নিজে উছতাই ৰাইজক বিপথে পৰিচালিত কৰে সেইবোৰত যেতিয়া তেওঁলোকে উত্তৰ দিবলৈ অক্ষম হয় তেতিয়া কিন্তু তেওঁলোকে এনেকুৱা ধৰণৰ আলোচনাৰ পৰা নিজক আঁতৰাই ৰাখে আৰু বিশেষকৈ আমি দেখিছো যে এই ছয় যোনটো জনজাতিকৰণ এইটো তেওঁলোকৰ এতিয়াৰ প্ৰতিশ্ৰুতি নহয় বিগত 10 বছৰৰ আগত তেখেতলোকৰ যি সেই সময়ৰ ৰাজনাথ সিং ডাঙৰীয়া আছিলে গৃহমন্ত্ৰী হিচাপে তেওঁৰ উপস্থিতিটো ৰাজ্যিক বিজেপি অসম ৰাজ্যিক বিজেপিয়ে প্ৰস্তাৱ লৈছিল 2015 চনত যে আমাৰ চৰকাৰ আহিলে আমি 6 মাহৰ ভিতৰত জনজাতিকৰণ 6 জনগোষ্ঠীক জনজাতিকৰণ দিম তাৰ পিছতো তেখেতলোকৰ জনজাতি মানে বিভাগৰ মন্ত্ৰী জুৱেল উৰাম ডাঙৰীয়ায়ো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু গালু বালু সব যেন খোলাকুটিৰ তাল তেওঁলোকে এই সমগ্ৰ কথা বতৰা তেওঁলোকে তালি টুপুলা বান্ধি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা বতৰাৰে ঢাকি ৰাখিবলৈ চেষ্টা কৰিলে তেওঁলোকে অসমীয়াক সুৰক্ষিত কৰিবলৈ তেওঁলোকৰ আচলতে কোনো ইচ্ছা নাই এইভাবে ইচ্ছা নাই নেকি মোৰ পোনপটীয়া প্ৰশ্ন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ যে অসমখন জনজাতীয় ৰাজ্য হলে হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন ব্ৰাহ্মণ লোক অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব বাবেই তেখেতে অসমখনক জনজাতীয় ৰাজ্য হোৱাটো নিবিচাৰে নেকি এয়া মোৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পোনপটীয়া প্ৰশ্ন তেখেতে নিবিচাৰে নেকি অসমৰ যি খিলঞ্জীয়া অসমীয়া সেই অসমীয়াসকল সুৰক্ষিত হোৱাটো অসমৰ ভূমি সুৰক্ষিত হোৱাটো তেখেতলোকে নিবিচাৰে নেকি তেখেতলোকে কেৱল খালি তেখেতলোকৰ যি RSSে মনুসংহিতা লাগু কৰিবৰ কাৰণে লাগি আছে বা তেওঁলোকে নিজেও লাগি আছে সেই কাৰণে তেওঁলোকে কি অসমখনক লেবৰেটৰী হিচাপে ব্যৱহাৰ কৰিছে নেকি যে আজি এটা জাতি গুছটাই দিব আন এটা জাতিৰ বিপক্ষে কাজিয়া লাগিবলৈ আজি কুকুৰাঝাৰত যি মানে এটা দুৰ্ঘটনা সংঘটিত হৈছে আমি মৰ্মাহত হৈছো আৰু ইয়াৰ বাবে পোনপটীয়াকৈ আমি দায়ী কৰিছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাৰণ তেখেতৰ প্ৰত্যক্ষ উচতনিত আজি এই বড়ো মানে জনজাতীয় ছাত্ৰ সংগঠনৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা কৰিবলৈ বাধ্য হৈছে বুলি আমি অনুধাৱন কৰিব পাৰিছো এইভাবেই যে সিদিনাখনি সোণাপুৰত যিখন ট্ৰাইবেল লোকসকলৰ এখন মিটিং হৈছিলে তাত কিন্তু স্পন্সৰ বিজেপিয়ে কৰিছিলে সেই কিন্তু কথা আমি বিভিন্ন তথ্যৰ পৰা আমি গম পাইছো গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এফালে হাফ হৈ খুটে আৰু আনফালে তেখেতে বেজ হৈ জাৰিবলৈ যি চেষ্টা কৰি আছে অসমৰ জাতি জনগোষ্ঠীসকলক লৈ আমি সাংঘাতিক ধৰণেৰে মৰ্মাহত হৈছো আৰু তেখেতৰ যি মানে এই মনোভাৱনা তেখেতৰ যে সৎভাৱনা নাই আমাৰ এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ সেয়া কিন্তু তেখেতে পদে পদে আচলতে এইবিলাক প্ৰতিফলিত হৈ আহিছে আৰু আমি দেখা পাইছো বাৰম্বাৰ আমাৰ 6 জনগোষ্ঠীৰ লোকসকলে বাৰে বাৰে কৈ আছে যে আমি সংঘাত নিবিচাৰো সংবিধানৰ আউটাৰ ভিত্তিত প্ৰয়োজন সাপেক্ষে সংবিধান সংশোধন কৰি হলো মানে জনজাতিকৰণ দিয়াৰ ব্যৱস্থাটোহে আমি বিচাৰিছো কিন্তু তেনেস্থলত যি সময়ত জনজাতীয় লিডাৰসকলে যিসকলে ইতিমধ্যে জনজাতিৰ মৰ্যাদা পাইছে সেই লিডাৰসকলে নোকোৱাৰ আগতে কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে জনজাতীয় লিডাৰসকলৰ আপত্তি আছে তেতিয়ালৈকে কিন্তু কোনো আদিত্য খাকলাৰী কোনো টংকেশ্বৰ ৰাভা এইসকলে কিন্তু কেতিয়াও প্ৰতিবাদ কৰা নাছিলে যেতিয়া এইষাৰ মন্তব্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছিল তাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো উচতাই দিলে যাৰ ফলত আদিত্য খাকলাৰী ডাঙৰীয়া হওক বা টংকেশ্বৰ ৰাভা ডাঙৰীয়াই হওক আহি বিভিন্ন ধৰণৰ বৰ্তমানৰ জনজাতিসকল সংকিত
যোৱা দেখা পালোঁ সেইটো ডাঙৰ কথা আৰু তেওঁলোকে এই শংকাৰ কাৰণ কি কিয় তেওঁলোকে ভয় খাইছে যে সংৰক্ষণ তেওঁলোকৰ বাবে কমি যাব বা আন যিসমূহ সমস্যাৰ সন্মুখীন হ'ব অনাগত সময়ত সেই বিষয়সমূহ আছে আৰু বিশেষকৈ আপোনালোকৰ ক্ষেত্ৰত যদি চাওঁ বিশেষকৈ দীৰ্ঘদিনে এই প্ৰতিবাদ কৰি অহাৰ বাবে পাছতো কিন্তু আপোনালোকক কিছু প্ৰায় 6 মাহমানৰ বাবে হয়তো জনজাতিৰ মৰ্যাদা দিয়াও হৈছিল তাৰপিছত আকৌ কাঢ়ি নিয়া হ'ল আকৌ গোটেই বিষয়সমূহ এনেদৰে ওলমি ৰৈছে আকৌ আজি এই পৰিস্থিতি হয় চাওক প্ৰথমতে আমি যেহেতু 1996ত আমাক জনজাতিকৰণ কৰা হৈছিল 96ত তাৰপিছত ৰাজনীতিকভাৱে আমাক বঞ্চিত কৰা হ'ল অনলি আমি বাৰংবাৰ আমাৰ দৃষ্টিগোচৰ হৈছে যে প্ৰত্যেকখন চৰকাৰে কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীটোক এটাৰ পিছত এটা কিন্তু আমাক লাঞ্ছিত বঞ্চিত প্ৰবঞ্চনা কৰিহে আমি আমাৰ নজৰত দৃষ্টিগোচৰ হৈছে আমি বাৰংবাৰ আমি আক্ৰাছুৱে আমি বিগত 1990 চনৰ পৰাই আমি কিন্তু বিভিন্ন সময়ত বিভিন্ন আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছিলোঁ আৰু আমি বাৰংবাৰ দাবী উত্থাপন কৰি আছিলোঁ যে যেহেতু কোচ ৰাজবংশী জনগোষ্ঠী ইয়াৰ ভূমিপুত্ৰ হয় ইয়াৰ খিলঞ্জীয়া হয় আৰু সুকীয়ভাৱে আমাৰ এখন ৰাজ্য আছিল আৰু আমি সাংবিধানিকভাৱে আমাৰ আজি কোচ ৰাজবংশী জনগোষ্ঠী কিয় খিলঞ্জীয়া নহয় নেকি কোচ ৰাজবংশী জনগোষ্ঠী ইয়াৰ ভূমিপুত্ৰ নহয় নেকি কিয় আমি বাৰংবাৰ মানে দাবী কৰাৰ সত্ত্বেও কিয় আমাক ফুলফিল কৰা নহ'ল বা জনজাতিৰ প্ৰসংগটো কিয় আজি তাৰিখত মানে সলিউশ্যন কৰা নহ'ল বিশেষকৈ আমি দুখ পাইছোঁ আৰু আমি আমাৰ এটা নজৰত দৃষ্টিগোচৰ হৈছে যে যেতিয়াই নেকি আমি কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি যি বাকী 5 জনগোষ্ঠীয়ে যেতিয়া নেকি জনজাতিকৰণৰ যিটো বিষয় জনজাতিকৰণৰ যিটো দাবী চাৰিওপিনে উজনিৰ পৰা নামনিলৈকে যেতিয়া বিয়পি পৰে তেতিয়া কোনো ৰাজনৈতিক এটা চক্ৰান্তই আমাক সেই বস্তুখিনি বাহিৰ আন্দোলনৰ যিখিনি মানে ধাৰা সেইখিনি আমাক মানে সেইটোৱে আচলতে আপুনি যিধৰণে কৈছে যে সেই 2014 চনতে প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিছিল কিন্তু আজি চাওক এই 2025 চনৰ শেষতো যে 26ৰ নিৰ্বাচন আহিবৰ হ'ল শেষ মুহূৰ্তলৈ কিন্তু বিষয়টো ৰখা হৈছে আৰু আজিও কিন্তু এক সমাধান যে ওলাল আমি নদী ক'ব নোৱাৰোঁ কাৰণ প্ৰতিবেদনত কি আছে এতিয়াও নাজানো প্ৰতিবেদন পঢ়াৰ পাছত কি প্ৰতিক্ৰিয়া হয় কি আছে তাত পৰামৰ্শ সেইসমূহ জানিব পৰা যাব আৰু বিশেষকৈ আজি আপোনালোকে জানে যে বিশেষকৈ আমি বাৰংবাৰ আমি কৈছিলোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা বিজেপি চৰকাৰক যে কোচ ৰাজবংশী জনগোষ্ঠীক যি ৰাজনীতি কৰিল আৰু যাতে কোনো ধৰণৰ আমাৰ আবেগ অনুভূতি আমাক যাতে ৰাজনীতি কৰিব নালাগে আমি প্ৰতিবেদন বিচৰা নাছিলোঁ কিন্তু প্ৰতিবেদনৰ নামত আমাক বাৰংবাৰ কিন্তু আলোচনা প্ৰতিবেদন নামত প্ৰতিবেদন বাৰংবাৰ আমাৰ ৰাজনীতিভাৱে আমাক কিন্তু সেইখিনি মানে ললিপপ দিয়া নিচিনা এটা মানে ব্যৱস্থা গ্ৰহণ কৰে আৰু যেতিয়াই নিৰ্বাচন আহে তেতিয়া আমাক বিভিন্ন এটা মানে প্ৰলোভন দি আমাক ললিপপ দি এটা মানে আমাৰ সেই আন্দোলনমুখীখিনিক আমাক ধ্বংস কৰা মানে আমাৰ স্পষ্ট কথা আমাক 2026 চনৰ আগত যদি কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰা নহয় আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ বিসমূহ সমস্যা আছে আজি আপোনালোকে চাইছে আজি আমাৰ আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন সময়ত আমাৰ যিসমূহ বেলেগ জনগোষ্ঠীৰ যিসমূহ এক্সট্ৰিমিষ্ট গ্ৰুপ আছে সেই গ্ৰুপসকলক আজি আপোনালোকে চায় যে সন্মান সহকাৰে যিখিনি আইনৰ গণ্ডিত ৰাখি যিখিনি পৰ্যাপ্ত পৰিমাণে আলোচনা কৰিছিল কিন্তু আজি তাৰিখত আমাৰ জাতি মাটি উদ্ধাৰৰ কাৰণে আমাৰ কিছুমান দাদা ভাই এটা বন্দুক হাতত তুলি লৈছিল কেএলঅ কিন্তু কেএলঅ আমাৰ চেয়াৰমেন জীৱন সিংহ ডাঙৰীয়া লগতে কেএলঅ ডিএল কোচ ডাঙৰীয়াই যি ধৰণে আলোচনাৰ নামত মাতি আনি যি ধৰণে আজি গৃহবন্দী কৰি আছে এইটো চৰম অপমান কৰা হৈছে আৰু এইটো খালি অনলি কেএলঅক অপমান কৰা নহয় এইটো সম্পূৰ্ণভাৱে কোচ ৰাজবংশী জনগোষ্ঠীটোক অপমান কৰিছে আৰু যি আমাৰ আজি যিটো প্ৰতিবেদনত যিটো আমি দেখা পালোঁ এই ক্ষেত্ৰত এই যিটো ভূমিকা গ্ৰহণ কৰিছে এই ক্ষেত্ৰত আমি মানে এটা ফালৰ পৰা আমি ধন্যবাদ দিছোঁ কিন্তু ইয়াই নহয় কিন্তু যে আমি ধন্যবাদ দিয়াৰ পিছতে কিন্তু কোনো ধৰণৰ ৰখি নাথাকিম আৰু আমাক জনজাতিকৰণ যেতিয়ালৈকে নহয় আমি বাৰংবাৰ কৈছোঁ যে 2026 চনৰ আগতে আমাক জনজাতিকৰণ লাগিব জনজাতিকৰণ যদি কৰা নহয় ইয়াৰ যি পৰিণাম এই পৰিণাম কিন্তু বিজেপি চৰকাৰে ভোগ কৰিব লাগিব দুলাল বৰুৱা ডাঙৰীয়া আছে আটাচুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে এই বিষয়টোক লৈ চৰ্চাটো চলি আছে এই যোৱা দিনসমূহত আৰু আজিৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে কাৰণ প্ৰতিবেদন দাখিলৰ কথা কোৱা হৈছিলে আৰু আজি কিন্তু আমি যিধৰণে কৈ আছোঁ এই শীতকালীন অধিৱেশনৰ অন্তিম দিনা শেষ মুহূৰ্তত দাখিল কৰা হ'ল আৰু আলোচনাৰ বাবে সুযোগ দিয়া নহ'ল কোনো আলোচনা নহ'ল বিষয়টোৰ ওপৰত গতিকে কি ক'ব গোটেই বিষয়টোৰ সন্দৰ্ভত আপুনি এই মুহূৰ্তত পোনপ্ৰথমে মই আপোনালোকক জনাব বিচাৰিছোঁ যে নিৰ্বাচনৰ পূৰ্বে বিজেপি হওক বা কংগ্ৰেছে বিভিন্ন সময়ত আমাক প্ৰলোভন দি আহিলে তেওঁলোকে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো তেওঁলোকে আজি সঠিকভাৱে আমি আশাৰে বাট চাই থকা মন্ত্ৰী গোটৰ প্ৰতিবেদনখন তেওঁলোকে শেষলৈকে থৈ দিলে আৰু শেষলৈ থৈ কোনো তাত বিতৰ্ক বা আলোচনা পৰ্যায়লৈ নাৰাখি তেওঁলোকে আজি সদন ভংগ কৰিছে গতিকে আমি তেওঁলোকলৈ আহ্বান জনাইছোঁ আহ্বানে নহয় তেওঁলোকক শেষ সকিয়নি প্ৰদান কৰিছোঁ যদি অহা 1 তাৰিখৰ পৰা যিখন লোকসভাত তেওঁলোকৰ লোকসভা অধিৱেশন হ'ব এই অধিৱেশনত যদি এই বিলখন
ভিতৰটো কি আছে আমি নাজানো, কিন্তু তেওঁলোকে অহা আজিতো যিহেতু ৰাজহুৱা হ'ব, আজিৰ পৰা আমি কাইলৈৰ ভিতৰত চোৱা চিতা কৰি লোকসভা নিৰ্বাচনলৈকে আমি সময় বাট চাম। আৰু লোকসভা নিৰ্বাচন নহয়, ক্ষমা কৰিব, লোকসভা অধিৱেশন, আৰু লোকসভা অধিৱেশনত যদি এইখন বিল পাছ নকৰে, 26ৰ পূৰ্বে যদি পাছ নকৰে, তেতিয়াহ'লে আমি ইয়াৰ বিৰুদ্ধে তীব্ৰতৰ গণতান্ত্ৰিক আমি প্ৰতিবাদ সাব্যস্ত কৰিম। গণতান্ত্ৰিকভাৱে আমি যিকোনো পৰ্যায়লৈকে আমি সংগ্ৰামৰ আমি ধাৰা অব্যাহত ৰাখিম। গতিকে আমি সদৌ টাইম ছাত্ৰ সন্থাই বা আমি টাইম জনগোষ্ঠীটোৱে আমি দীৰ্ঘদিন ধৰি আন্দোলন কৰিছোঁ। আমি চুকাফাৰ আদৰ্শৰে আমি সাংবিধানিকভাৱে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছোঁ, কিন্তু আমাৰ গণতান্ত্ৰিক ভাষা বা সাংবিধানিক ভাষা তেওঁলোকে বুজি পোৱা নাই। গতিকে তেওঁলোকে বাৰম্বাৰ প্ৰতাৰণা কৰি আহিছে। কেইবাবাৰো তেওঁলোকে মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰা নাই, কেইবাবাৰো তেওঁলোকে এই কথা 19 চনত যিহেতু ৰাজ্যসভাত এই বিলখন উত্থাপন কৰিছিল, কিন্তু তেওঁলোকে বাৰে বাৰে আমাক চক্ৰান্ত কৰি প্ৰলোভন দি আমাৰ এই বিলখন তেওঁলোকে কোনো কাৰণে বিল পাছ কৰা নাই। গতিকে আমি হে সকিয়নি প্ৰদান কৰিছোঁ চৰকাৰলৈ। আমি বাট চাই থাকিলোঁ, ইমান দিন আশাৰে বাট চাই থকা আমাৰ কিন্তু আজি চেঁচা পাতি পৰিছে। গতিকে আমি চৰকাৰক শেষবাৰৰ কাৰণে আমি সকিয়াই দিছোঁ যে অহা লোকসভা এই আগন্তুক অধিৱেশনত যিকোনো প্ৰকাৰে এই বিলখন পাছ কৰিবই লাগিব, যিকোনো প্ৰকাৰে বিল পাছ কৰিব লাগিব। আমি এই কথাষাৰ ক'ব বিচাৰিছোঁ যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে কেতিয়াও আমি অন্য জাতিতকৈ ওপৰত থাকিবলৈ বিচৰা নাই। মূল কলিতাৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ। এই STV এটা নতুন টাৰ্ম শুনিবলৈ পোৱা গ'ল, যিটো অখিল গগৈও ইতিমধ্যে কালি পৰহিও তেওঁ উল্লেখ কৰিছিলে যে STV বা ST ভেলী, এই প্ৰসংগটো কিন্তু সংবিধানত নাই। হয়, এই প্ৰসংগটো সংবিধানত নাই। আমিও জানিছিলোঁ যে STৰ দুটা ভাগেই আছে, ST প্লেন আৰু ST হিল। এইটো যে ST ভেলী বুলি যে তেওঁলোকে কৈছে, ভাগ ভাগ কৰিব যে বিচাৰিছে, এইটো STV মানে এইটো কি ভুৱা নেকি? আৰু এই যে আমাৰ জনগোষ্ঠীবিলাকক যে আমাক ভাগ ভাগ কৰিছে, অবিভক্ত গোৱালপাৰাক বাদ দি বাকী কোচ ৰাজবংশীসকলক যে তেখেতলোকে STV কৰিলে, এই অথৰিটিটো তেখেতলোকক আচলতে কোনে দিলে? মুখ্যমন্ত্ৰী মহোদয়। তেওঁ যিটো সম্প্ৰদায়ৰ পৰা তেওঁ নিজক প্ৰতিনিধিত্ব কৰি আহিছে, সেই সম্প্ৰদায়টো তেনেকৈ ভাগ ভাগ হোৱাটো তেখেতে বিচাৰিবনে? যিবিলাক সুবিধা, যিবোৰ প্ৰাপ্য তেখেতলোকে পোৱাৰ ক্ষেত্ৰত কথা বতৰা থাকিব। তেখেতে যে আজি কোচ ৰাজবংশীক এনেধৰণেৰে বিভক্ত কৰিলে, বা আহোম আৰু চুতীয়াসকলক যে তেওঁলোকে এনেধৰণেৰে মানে ভাগ ভাগ কৰিছে, এভাগক প্লেনত ৰাখিছে, এভাগক ভেলীত ৰাখিছে, তেখেতলোকে কেনেকুৱা ধৰণৰ এটা ব্যৱস্থালৈ গতি কৰিবলৈ বিচাৰিছে? আজি তেখেতলোকৰ সদ্ভাৱ নোহোৱাৰ বাবেই আজি জনজাতিকৰণৰ এই বিষয়টোক তেখেতলোকে 10 বছৰ পেলাই ৰাখিলে। কিন্তু আমি দেখিছোঁ আম্বানী আদানীক মাটি দিবলৈতো তেওঁলোকৰ দেৰি নালাগে। তেওঁলোকেতো সকলোৰে মাটি বাৰী, জনজাতীয় লোকৰ মাটি বাৰী কাহিওতো আম্বানী আদানীক তেওঁলোকে মাটি দিছে। অশোক সিংহালে মাটি দখল কৰিবলৈতো সময় লোৱা নাই, পাহাৰ কাটি মাটি দখল কৰিবলৈতো অশোক সিংহালে সময় লোৱা নাই। এই কথাবোৰ আমি চাব লাগিব। আমি এতিয়া প্ৰথমৰ পৰা কিছুমান কথা ক'ব বিচাৰিম যে সংবিধান সভা গঠন হোৱাৰ সময়ত অসমৰ পৰা দুজন কংগ্ৰেছী ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিছিলে। এজন আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু দ্বিতীয়জন আছিলে JJM নিকলছ ৰয়। আৰু এই দুয়োজন নেতাই ডক্টৰ BR আম্বেদকাৰৰ সভাপতিত্বত গঠন হোৱা সংবিধান সভাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ মৰ্যাদাপূৰ্ণ সাংবিধানিক সুৰক্ষা বিচাৰিছিল। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে দিয়া প্ৰস্তাৱ অনুসৰিয়েই ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হৈছিল। এই কথাটো বিৰাট গুৰুত্বপূৰ্ণ কথা। আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই অসমখন যিহেতুকে জনজাতিৰে পৰিপূৰ্ণ, সেইকাৰণে সমগ্ৰ অসমখন মানে জনজাতীয় ৰাজ্য হিচাপে হোৱাটো তেখেতে বিচাৰিছিলে, যিটো আজিৰ আমাৰ কংগ্ৰেছীসকলৰো একে স্থিতি। গতিকে কংগ্ৰেছে তাৰ পিছত কেনেদৰে স্বায়ত্ত শাসন পৰিষদবোৰ দিছে, কেনেকৈ জনজাতীয় লোকসকলক সুৰক্ষিত কৰিছে, সেয়া সকলোৱে দেখিছে। হয়, কংগ্ৰেছে বিজেপিয়ে দোষাৰোপ কৰি আহিছে, মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আছে যে কংগ্ৰেছে একোৱে কৰা নাই। কিন্তু সেই কংগ্ৰেছত তেখেতেওতো ভোগ কৰি আহিছে, তেখেতে কি নিজলৈ অলপো নল'ব নেকি? কিন্তু এতিয়া সেই মুখ্যমন্ত্ৰীজনক আমি ক'ব বিচাৰিছোঁ যে তেখেতলোকে কংগ্ৰেছে বাৰু নকৰিলে, তাৰ বাবে জনসাধাৰণে কংগ্ৰেছক আঁতৰালে। কিন্তু তোমালোককতো এইকাৰণে আনিছিলে যে তোমালোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবা। কিন্তু আজি 10টা বছৰ কিয় লাগিল? আজি 10টা বছৰৰ শেষত নিৰ্বাচনৰ আগমুহূৰ্তত আজি আপোনাৰ উচতনিত ইটো জনগোষ্ঠীৰ লগত সিটো জনগোষ্ঠীৰ সংঘাত হ'বলৈ কিয় গৈ আছে? আজি যিটো কোকৰাঝাৰত ঘটনা সংঘটিত হ'ল, ই অতিকৈ মৰ্মাহত। গতিকে ই চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ প্ৰৰোচনাত সংঘটিত হৈছে, এইটো কথা আমি বাৰম্বাৰ ক'ম। এতিয়া তেওঁলোকে কৈ থাকে যে কংগ্ৰেছে একো নাই কৰা। 1991 পৰা 95 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই ভাৰত চৰকাৰলৈ বিৱৰণ প্ৰেৰণ কৰিছিল। আৰু চাওক, এতিয়া যে তেওঁলোকে মন্ত্ৰী গোটৰ মাজত তেওঁলোকে এয়া
বিষয়টো দিয়া লোৱাৰ কথা কৈছে ইয়াৰ কোনো ভেলু নাই কাৰণ এইটো বিষয় সম্পূৰ্ণ কেন্দ্ৰীয় চৰকাৰ টেবুলত পৰি আছে তেতিয়াই ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছিল তেতিয়া ভাৰত চৰকাৰৰ তৰফৰ পৰা অধিক বিৱৰণ বিচৰা হৈছিল আৰু সেই অনুযায়ী ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটে বিষয়টো অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিছিল ইয়াৰ ভিত্তিতে 2005-06 চনত অসম বিধানসভাই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি প্ৰস্তাৱ দিছিল 2014 চনতো তেতিয়াৰ অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত সৰ্বদলীয় কমিটি এখনে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীক সাক্ষাৎ কৰি প্ৰতিবেদন দাখিল কৰিছিল সেই প্ৰতিবেদনত 6 জনগোষ্ঠীক কিদৰে জনজাতিকৰণ দিব পৰা যায় সেই সম্পৰ্কে বিস্তৃত ব্যাখ্যা আছিল আৰু এই 6 জনগোষ্ঠীক জনজাতিকৰণ দিওতে বাকি জনজাতিসকলৰ যে একো ক্ষতি নহয় সেই কথাও তাত উল্লেখ আছে গতিকে ইমান ধুনীয়াকৈ সবিস্তাৰে সকলো কাম হৈ যোৱাৰ পিছত কেন্দ্ৰত এখন ইমান শক্তিশালী চৰকাৰ আছে তেওঁলোকৰ এজন আবিৰ্ভাৱ হোৱা প্ৰধানমন্ত্ৰী আছে নন বায়োলজিক্যাল প্ৰধানমন্ত্ৰী ইয়াত এজন সৰ্বশক্তিমান মুখ্যমন্ত্ৰী আছে যিজনে সকলো কৰিব পাৰে সেইজনৰ নেতৃত্বত আমাৰ অসমীয়া সুৰক্ষিত কৰিবলৈ তেওঁলোকৰ ইমান সময় কিয় লাগিলে আম্বানী আদানীক মাতি দিবলৈতো তেওঁলোকৰ সময় নালাগিলে এই কথাখিনি আমি চাব লাগিব আজিৰ তাৰিখতো তেখেতে 6 জনগোষ্ঠীৰ নেতাসকলক উচতাই থাকিলে নহব যে কংগ্ৰেছে নকৰিলে আমিও নাই কৰা সেইটো কথা হ'ব পাৰে নেকি কংগ্ৰেছৰ সেইকাৰণে আঁতৰাই আপোনালোকক আনিছিল যাতে আপোনালোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰে কিন্তু এইবাৰ যদি তেওঁলোকে এনেকুৱা ধৰণৰ কুটাঘাতমূলক সংঘাতৰ সৃষ্টি কৰে তেতিয়াহ'লে কিন্তু আমিও সুখেৰে এৰি নিৰু এই চৰকাৰখনক নিশ্চয় মই গতিকে এই বিষয়টোক লৈ যে নতুনকৈ এটা প্ৰস্তাৱ আনিলে ভেলি STV এই বিষয়টো কিমান দূৰ গ্ৰহণযোগ্য হ'ব কাৰণ ইয়াৰ প্ৰতিবেদনত এই পৰামৰ্শ আগবঢ়োৱা হৈছে লগতে কোৱা হৈছে যে বৰ্তমানৰ জনজাতি সকলো কিন্তু এই প্ৰতিবেদনৰ পৰা বা এই ধৰণৰ প্ৰস্তাৱৰ পৰা যাতে অসুবিধাত নপৰে কি ক'ব এই শেহতীয়া প্ৰতিবেদনৰ তথ্যৰ সন্দৰ্ভত ইয়াত চক এটা দুটা কথা আছে যে আজি যিসমূহ আছে এক্সিষ্টিং সকল আছে তেওঁলোকৰ এই যিখিনি সংৰক্ষিত সুবিধা সেই সুবিধাখিনিৰ পৰিৱৰ্তে আমাৰ ৰাজনৈতিক সুবিধা আমাৰ ভূমি সুবিধা এই সুবিধাখিনি যদি আমি পাওঁ তেতিয়াহ'লে আমাৰ বিশেষ তাত আমাৰ ক'বলগীয়া আছে বুলি নাভাবোঁ বাকী যিখিনি ভেলিড যিহেতু OBCৰ পৰা কৰ্তন কৰি আনি আমাক সেই সুবিধা প্ৰদান কৰিব আমি সেইখিনিত সন্তুষ্ট থাকিম কিন্তু আমাৰ বৰ্তমান যিটো আমাৰ ভূমি অধিকাৰটো আমাৰ ক'তো খৰ্ব হ'ব লাগিব 1 ইঞ্চি ভূমি অধিকাৰ আমাৰ খৰ্ব হ'ব লাগিব আৰু ৰাজনৈতিক অধিকাৰটো আমাক ক'তো খৰ্ব হ'ব নালাগিব সেই কথাটো কিন্তু আমাৰ স্পষ্ট যদি এই সুবিধাসমূহ থাকে আৰু লগতে এই বিভাজন কৰি হয়তো চৰকাৰে বিভাজন নীতিৰে আমাৰ 6 জনগোষ্ঠীৰ মাজত বিভাজন আনিব পাৰে এই বিভাজনটো যাতে চৰকাৰে নানি সকলোকে এটা সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে যদি গ্ৰহণ কৰে কোনো এক্সিষ্টিং সকলৰ অসুবিধা নোহোৱাকৈ আৰু আমাৰ অসুবিধা নোহোৱাকৈ আমাৰ খিলঞ্জীয়া ইয়াত থকা ভূমিপুত্ৰ জনগোষ্ঠীসকলৰ কিঞ্চিত মানুহ যাতে অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যদি ভাল পদক্ষেপ আৰু এটা দাবী যিটো উঠিছে দুলাল বড়ো ডাঙৰীয়া যে বাকী আৰু কিছু জনগোষ্ঠী আছে বিশেষকৈ কলিতা মদাহী সম্প্ৰদায় এই সকলোকো যদি জনজাতিকৰণৰ এক দাবী উঠিছে সমান্তৰালভাৱে বা সামগ্ৰিকভাৱে যদি অসম যদি জনজাতি ৰাজ্য হ'বলৈ হয় তেতিয়াহ'লে সমৰ্থন থাকিবনে তাততো অসুবিধা থাকিব নালাগে নিশ্চয়কৈ চাওক আমি প্ৰথমতে ক'ব বিচাৰিছোঁ প্ৰথম আমি এতিয়া যিটো আমি গোটেই এই যিকেইটা আমি 6 জনগোষ্ঠী আৰু 14টা জনগোষ্ঠী এই জনগোষ্ঠীকেইটাই আমি যদি চাওঁ যে আমাৰ বিধানসভা যিটো সংৰক্ষণ সেই সংৰক্ষণ 50%তকৈ অধিক নহ'ব গতিকে আমি এইটো কাৰণে ক'ব বিচাৰিছোঁ যে যদি আমি গোটেই 80% বা 90% যদি আমি সংৰক্ষণ কৰিব বিচাৰোঁ আমাৰ খিলঞ্জীয়া লোকসকলৰ বাবে তেতিয়া নিশ্চয়কৈ আমাৰ এই জনগোষ্ঠীকেইটাৰ উপৰিও যদি কলিতাসকল যদি ইয়াৰ নাথ যোগীকে ধৰি অন্যান্য কুমাৰ কলিতাসকল আছে বা অন্যান্য যিসকল আছে সেইসকলে সাংবিধানিক মৰ্যাদা পোৱাটো আমি বিচাৰোঁ আমি কাৰণ অসমখনৰ সুৰক্ষাৰ কথা বিচাৰোঁ তাৰ উপৰিও যদি আমাৰ বৰ্ণ হিন্দু লোকসকল আৰু আমাৰ ইয়াতে বসবাস কৰি থকা যিসকল মানে গৰিয়ামৰীয়া লোক সেইসকলকো যদি তাত সাংবিধানিক সুৰক্ষা প্ৰদান কৰি অসমখনক যদি জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিব পাৰে তেতিয়াহ'লে সকলোতকৈ সুখী আমি টাইসমূহসকল হ'ম এইকাৰণে হ'ম যে চুকাফাই এটা সপোন দেখিছিলে সেই সপোনটো বাস্তৱায়িত ৰূপত তেতিয়া প্ৰতিফলিত হ'ব আৰু ইয়াত খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহ ইয়াৰ থলুৱা জাতি জনগোষ্ঠীসমূহ আজি ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আজিলৈ বাই বাই